শিক্ষাৰ্থীৰ বাবে মামাৰ বিশেষ অফাৰ ৰাজ্যত মুকলি হ'ল প্ৰেৰণা আঁচনি 10ম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 4 মাহৰ বাবে লাভ কৰিব 300 টকা ৰাজ্যৰ 4,40,000 শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অফাৰ শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে বিশেষ প্ৰেৰণা আঁচনি এই আঁচনিৰ জৰিয়তে 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ একাউণ্টত 4 মাহৰ বাবে সোমাব 300 টকাকৈ 4,40,000 শিক্ষাৰ্থীৰ একাউণ্টত সোমাব এই ধন অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আদৰ্শ বিদ্যালয়সমূহৰ CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই ধন স্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত মাহত তেওঁলোকৰ বেংকৰ একাউণ্টত 300 টকাকৈ লাভ কৰিব আমি সকলোৱে জানো যে অসমত বহুত দুখীয়া ছাত্ৰ-ছাত্ৰী আছে যোনে পৰীক্ষাৰ প্ৰাক মুহূৰ্তত পুষ্টিকৰ খাদ্য গাখীৰ এগিলাচ ফল-মূল খোৱাৰ বাবে আৰ্থিক পৰিৱেশ নাথাকে কিবা কিতাপ এখন কিনিব খুজিলে সুবিধা নাথাকে কাগজ বহি কিনিব খুজিলে সুবিধা নাথাকে আৰু কোনোবা শিক্ষকৰ ঘৰলৈ গৈ কিবা এটা শিকো বুলি ক'বলৈ বা যাবলৈ পৰিবহনৰ খৰচ নাথাকে অনুষ্ঠানৰ ভাষণত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ স্পষ্ট মন্তব্য তামোল গুটখা খাবলৈ দিয়া হোৱা নাই এই ধন এনে অভিযোগ আহিলে বন্ধ কৰি দিয়া হ'ব এই আঁচনি তামোল খাবলৈ 300 টকা দিয়া হোৱা নাই গুটখা খাবলৈ 300 টকা দিয়া হোৱা আৰু এইটো যদি তেনেকুৱা প্ৰৱণতা বেছি বৃদ্ধি পায় চৰকাৰে আঁচনি বন্ধ কৰিব সেইটো মই আপোনালোকক জনাই দিলোঁ চৰকাৰৰ এই ধন লাভ কৰি উৎফুল্লিত ছাত্ৰ-ছাত্ৰী ভাল লাগিছে আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ সহায় কৰাৰ কাৰণে আমাক ইমান মানে 300 টকা দিলে আৰু ট্ৰাই কৰিম যে এইটো ভালৰ কাৰণে ইউজ কৰোঁ মেট্ৰিকৰ কাৰণে 2 মাহ আছে হাৰ্ডলি তো আৰু টিউশ্যন থাকে বা হেল্ডি খানা খাবলৈ সেইবাবে আপোনাক যে হেল্প কৰিছে ভাল লাগিল আৰু ধন্যবাদ ক'ব খুজিছোঁ মামাক সেই আঁচনিটোৰ বাবে আৰু বহুত ষ্টুডেণ্টছবোৰৰ বহুত সহায় হ'ব এইবোৰত উল্লেখযোগ্য যে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত চৰকাৰৰ এই আঁচনিত ব্যয় হ'ব সৰ্বমুঠ 11,09,54,000 টকা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰৰ সহযোগত বিতুপন বৰা ৰিপৰ্ট আছাম টক্স